হয় ৰাতিপুৱা মোকো দুই এজনে ফোন কৰিছিলে তেতিয়া মই মিডিয়াটো পালোঁ যোগেদি গম পালোঁ যে তাত উল্লেখ কৰা হৈছিলে যে বাতৰিটো এনেকৈ প্ৰচাৰ কৰা হৈছিলে যে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অমানৱীয় মানে ব্যৱহাৰ কৰিছে আৰু অমানৱীয় পদ্ধতি লৈছে আৰু দুজন ৰোগীক মৰিনী ষ্টেচনত গৈ পেলাই থৈ আহিছে বুলি ক'লে আৰু এইটো তাত উল্লেখ কৰা হৈছে যে তেখেতলোকৰ ভৰিত প্লাষ্টাৰ আছিলে খবৰটো গম পোৱাৰ লগে লগে মই যিহেতু প্লাষ্টাৰটো হাড় ভাঙিলে লগোৱা হয় তো অস্থিৰোগ চিকিৎসা আমাৰ বিভাগৰ মুৰব্বীক মই ফোন কৰি মই তেখেতক কথাটো গোটেইখিনি জানি বুজি লৈ এটা মোক ৰিপৰ্ট দিবলৈ তেখেতক মই আদেশ দিলোঁ দিয়াৰ পিছত তেখেতে যিখন মোৰ কাগজ আহিছে তাত লিখা আছে যে আপোনাৰ ইয়াত কিন্তু আননোন পেচেণ্ট কোনো ইয়াত মই নাম যদিও কৈ আছে মই নাম নাজানো আননোন ইয়াত নাম নজনাকৈ তেনেকৈ দুজন পেচেণ্ট ইয়াত আহিছিলে তেখেতলোক এজন আহিছিলে আপোনাৰ 12 নৱেম্বৰত এজন আহিছিলে আপোনাৰ 27 নৱেম্বৰত সেইটো ক'ৰ পৰা আহিছিলে গম পোৱা নাযায় কাৰণ 108 উঠাই দিলে কোনোবাই থৈ গ'লি আহি ইয়াত কোনো লগত নাছিলে কিন্তু তেখেতলোকে দুইজনে যিখিনি চিকিৎসা দিব লাগে গোটেইখিনি বা যিখিনি পৰীক্ষা কৰিব লাগে গোটেইখিনি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ পৰা গোটেইখিনি কৰা হৈছিলে আৰু গোটেইখিনি আমি কোনো তাত যে যিটো কথা ওলাইছে কোনো এটা পইচা গোটেই কথা নাছিলে কোনো ফিজ দিবলগীয়া হোৱা নাই ফ্ৰীকৈ গোটেইখিনি চিকিৎসা আৰু ডক্টৰসকলেও নিজেও লাগি যিখিনি যথাসম্ভৱ যিখিনি পাৰে সহায় সহযোগ আগবঢ়াইছিলে তাৰপিছত 1 তাৰিখে এই পেচেণ্টকেইজন তেখেতলোক এবস্কন হৈ গ'ল মানে যেতিয়া ৱাৰ্ডত বিচনাত নেপোৱাতে আমাৰ এটা নিয়ম পদ্ধতি আছে আমি পুলিচক জনাওঁ অৱস্থাত তেখেতলোকে জনাইছে পুলিচক 1 ডিচেম্বৰ ন 1 ডিচেম্বৰ হয় সিমানখিনি কথা আৰু এটা কথা আপোনাৰ যিটো অমানৱীয় যিটো কথাটো ওলাইছে আপোনালোকক মই অনুৰোধ জনাম বৰ্তমান আমাৰ মেডিকেল কলেজত তেনেকুৱা বহুকেইজন ৰোগী আছে যাৰ কোনো নাই বা তেখেতলোকৰ পৰিচয়টো অৱস্থা বেয়া হৈ আহিছিলে পৰিচয়টো এতিয়া পোৱা গৈছে এতিয়াও তেখেতলোকৰ আমাৰ ইয়াতে আছে কাৰোবাৰ বছৰো হৈ গৈছে কিন্তু তেখেতলোক এতিয়াও আছে বিশেষকৈ এটা ঘটনা আচলতে চিন্তনীয় বিষয় যোৰহাট মেডিকেল কলেজত যিহেতু ৰোগী ভৰ্তি হৈ আছে কিন্তু আপোনালোকৰ কোনো বিভাগৰ যিহেতু ছিকিউৰিটি আছে তাৰ পাছতো তেওঁলোক ওলাই গৈছে আপোনালোকে গম নাপায় সেই বিষয়টো আপুনি কেনেধৰণে বুজাব সেই বিষয়টো আপোনাৰ গমটোতো পোৱাৰ পিছত যেতিয়া গম পাইছে লগে লগে জনোৱা হৈছে পুলিচক তেখেতলোকে জনাইছে আৰক্ষীক আপোনালোকৰ হয় সেইটো আমাৰ নিয়মে হয় যিকোনো ৰোগী যদি এবস্কন বুলি কওঁ আমি আমাৰ ভাগত যেতিয়া নিৰ্দিষ্ট বিচনাত যেতিয়া তেখেতক ডক্টৰে যেতিয়া চাবলৈ গৈ নেপায় যেতিয়া আকৌ অকণমান দেৰি ৰখি চাই যে নাপায় তেতিয়াহ'লে আমি জনাওঁ এইটো হ'ল আমাৰ প্ৰট'কল আমি জনাওঁ আৰক্ষীক আৰু এটা কথা কওঁ ইয়াত বহুত ৰোগী আহে ক'ৰবাত ৰাস্তাত পৰি আছে কাৰোবাৰ কিবা এক্সিডেণ্ট হয় বা কিবা বেমাৰ হয় এনেকৈ পৰি আছে কিছুমান এনেকুৱা আছে বহুত দিন ঘৰতে পৰি থাকে ঘৰৰ মানুহ নিচিনা নেগলেক্টেড হৈ থাকে তেনেকুৱা বহুত মানুহ ইয়ালৈ আহে আৰু যেনেকৈ আৰু আমাৰ ইয়াৰ যিসকল কৰ্মী আছে তেখেতলোকে মানে বিচনা পত্ৰ মানে হাগা মেলা এইবিলাক কৰিলে চব নিজে চফা কৰে এনেকুৱাও আছে সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এতিয়া বৰ্তমান যিজন ভৰ্তি হৈছে আপোনালোকে গৈ খবৰ ল'ব পাৰে আছে কোনো নাই তেখেতলোকৰ আৰু এটা কথা কৈছোঁ ছাৰ মানে মৰ্গত কিছুমান ৰোগী আহে মানে যিখিনি ডেথ হৈ যায় মৰ্গলৈ আহে বহুত দিন পৰি থাকে মানে তেওঁলোকৰ বিগত বছৰ দেখি দিছোঁ দুবছৰমান দেখি আছোঁ মানে কোনো পজিশ্যন নোলায় শেষত আপোনাৰ কি নহয় সেইটো সকলে আমি কৰিবতো নোৱাৰোঁ সেইটো আমালৈ নিৰ্দেশ দিয়ে আমাৰ কোৰ্টৰ পৰা আমাৰ নিৰ্দেশ আহে যেতিয়া তেনেকুৱা এটা বডি যেতিয়া পোৱা হয় ক'ৰবাত পুলিচে যেতিয়া পাই আমাৰ মৰ্গত থৈ মোলৈ অফিচিয়েলি কাগজ আহে যে এইটো বডি এটা পোৱা গৈছে কাৰ গৰাকী আমি বিচাৰি পোৱা নাই তেখেতলোকক ট্ৰেছ কৰিব নোৱাৰে মানে ঘৰৰ মানুহ কোনকি তেনেকুৱা পালে আহে আমি এইটো মৰ্গত ৰখা হয় আৰু নিয়ম এটা আছে 72 ঘণ্টালৈ যেতিয়া কিন্তু আমালৈ নিৰ্দেশন আহে কাগজ আহে যে এতিয়া আপোনালোকে বডিটো মানে নিয়ম অনুসৰি যেনেকৈ যি কৰিব লাগে পিছত সেইখিনি কৰিব লাগে আমি তেনেকৈ তেখেতলোকে কৰে বাতৰিটো পোৱাৰ পাছত আপুনি যিহেতু নিজেই তদন্ত কৰিছিলে 1 ডিচেম্বৰ দিনটো দুইজন একেলগে ওলাই গৈছিল নেকি চিচিটিভিত কিবা ওলাইছেনে চিচিটিভি ফুটেজ আমি এতিয়ালৈকে চোৱা নাই কেনেকৈ ওলাইছে সেইটো চাব লাগিব এইটো এতিয়া কাৰণ আজি আমি গম পাই লগে লগে যিখিনি পালোঁ মই তাৰ তথ্য সেইখিনি আমাক কৈ আছোঁ চাব লাগিব পুলিচক নিৰ্দিষ্ট কনচাৰ্ণ ডিপাৰ্টমেণ্টে জনায় যেতিয়া নাইকিয়া হয় কাৰণ মই এই কথাটো কৈছোঁ যে তেখেতলোকক তেনেকৈ থৈ অহা সেইটো মই কোনোপধ্যে মই এইটো তেওঁলোকে কৈছে যে এখন টেম্পুত উঠাই দিয়া হ'ল ইয়াৰ পৰা টেম্পু লৈ তেওঁলোক গৈছে হয় তেনেধৰণৰ কিছু অভিযোগ দিছে টেম্পু চাওক এতিয়া টেম্পু নে কিহত নিছে কোনে নিছে সেইটো ক'বলৈ দিগদাৰ হয় কিন্তু আপোনাৰ এতিয়া ধৰি লওক মানুহ কোনোবা চিনাকি তেনেকৈ ওলাই যায় কোনোবা সেইটো নিব পাৰে যদি হয়তো আপুনি 1 ডিচেম্বৰৰ ফুটেজটো চাই তেতিয়া সবিশেষ জানিব পাৰিম নেকি আমি সেইটো চাব দিব পাৰিম হয় চাব লাগিব
এই ঘটনা সন্দৰ্ভত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব গোটেই প্ৰক্ৰিয়াটো? না প্ৰক্ৰিয়াটো তেনেকুৱাটো চাওক আমাৰ ইয়াৰ আমাৰ না সেই কথাটো মই বাৰে বাৰে এটা শব্দ কৈছোঁ, তাৰমানে অমানৱিক কথা কৈ আছে। সেইকাৰণে আপোনালোক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে গ'লে এবাৰ নিজে গৈ এবাৰ আপোনালোকে নিজে যাওক, গৈ চাই আহক যিকেইজন আৰু কিমান আছে তেনেকুৱা। তো ইমান যদি ৰাখিব পাৰে কেলৈ দুজনক পঠাই দিব পাৰে? মোৰ কথাটো সেইটো। আৰু ইয়াৰ পৰা যেতিয়া তেওঁলোক গুচি গ'ল, চিকিউৰিটি একো নকৰিলে নেকি? চিকিউৰিটিটো আছিলে মানে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত একো মানে সেইটো প্ৰট'কল কেনেকৈ গম পায় আপোনালোকে? নাই আমি যেতিয়া আপোনাৰ তেখেতক মই যিটো ক'লোঁ আপোনাক, নিৰ্দিষ্ট বিভাগে যোনটো বিভাগত ৰোগী ভৰ্তি হৈ থাকে তেখেতলোকে আৰু খবৰ দিয়ে, সেইটো নিয়ম হয়, দিবই লাগে। আৰক্ষী খবৰ দিলে, তাৰপিছত আৰক্ষী আপোনালোকক কিবা জনাইছিলে? এতিয়ালৈকে মই গম পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।